ডিগবৈ আনন্দপৰা কালী মন্দিৰৰ সৌজন্যত লোকগীত প্ৰতিযোগিতা 8 জুন 2025 তাৰিখে ডিগবৈ আনন্দপৰা কালী মন্দিৰৰ সৌজন্যত অসমীয়া আৰু বঙালী লোকগীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই প্ৰতিযোগিতাখনিত ডিগবৈ বিভিন্ন অঞ্চল আৰু বিদ্যালয় মহাবিদ্যালয়ৰ পৰা প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। পুৱাৰ ভাগতে বন্তি প্ৰজ্বলন কৰে ডিগবৈৰ বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মী নয়নমণি দত্তই। লোকগীত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে বৰুণ দেৱ আৰু নয়নমণি দত্ত। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৰুবন্ধু চক্ৰৱৰ্তী, শিৱতোষ দাস, অভিজিত গুহ আৰু কানু দেৱ। ডিগবৈৰ পৰা নিতুপনি উপনীতি
মানে আমাৰ ইয়াতো লোকগীতিটো তেনেকা হোৱা নাই, সদায় নজৰুগীত বা ৰবীন্দ্ৰ সংগীত বা বিহু এইটোই হয়, কিন্তু আমাৰ অৰিজিনেল যিটো মাটিৰ যিটো গান লোকগীতিটো কেতিয়াও হোৱা নাই। তো মোৰ বিৰাট এটা হেঁপাহ যে নতুন প্ৰজন্ম গানটো শিকক, সেইটো বাবে মানে আমি এইটো আয়োজনটো কৰিছোঁ আৰু চবেই মিলি যিটো আমাক ছাপোৰ্ট দিছে এইটো মানে খুব ভাল লাগিছে। আৰু আমি সৰুৰ পৰা বৰুণ দাৰ গান শুনি শুনি ডাঙৰ হৈছোঁ। তো বৰুণ দাক যিমান জাজ পাই পেলাই আৰু নয়নমণিও তাইক দেখিছোঁ কলেজতে তাই কৰিছে। তো চবেই মিলি পেলাই যে আমি যে এইটো যে কৰিছোঁ বা ছাকচেছফুলো হৈছে, বহুতখিনি আহিছে। আৰু মানে আশা কৰিছিলোঁ, কিন্তু পৰীক্ষাৰ কাৰণে চাগে বহুত আহিব পৰা নাই। সেইটো কাৰণে খুব ভাল লাগিছে যে এইটো আজি মানে ছাকচেছফুল হৈছে বুলি ক'ম। নতুন এটা নতুন প্ৰজন্মই এইটো পাৰ্টিচিপেট যে লৈছে, সেইটো কাৰণে চবকে মানে খুব খুব ধন্যবাদ জনাইছোঁ। আজি লোকগীতি যে এটা প্ৰতিযোগিতা আমি সকলোৰ সাহায্যত বা সহায়ত আমি কৰি তুলিব পাৰিছোঁ, এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মানে সপোন আছিলে। সেই সপোনটো ছাকচেছ হ'ল। ছাকচেছৰ কাৰণে মই প্ৰথমতে সংগীতা চৌধুৰী বাইদেউক অশেষ ধন্যবাদ জনালোঁ। তেওঁ আজিৰ পৰা নহয়, তেওঁ আজি নহ'লে এবছৰ আগৰ পৰা তেওঁ আমাৰ কাণত দি আছে। বাইদেউ কৈছে চব ফালে চব হয়, কিন্তু লোকগীতিটো কোনেও নকৰে। সেইকাৰণে আমি মিলি পেলাই, যদিও আমাৰ আনন্দময়ী কালী মন্দিৰটো অকণমান ভিতৰত চবে আহিব নে নাহে এইটো এটা আমাৰ ভাৱনা আছিলে, কিন্তু আজি এই ভাৱনাটো ইমান ভালকে সফলতা প্ৰাপ্ত হৈছে, আমি মানে ধাৰণাটো মই সঁচাকৈ কৰিব পৰা নাই যে ইমানখিনি কেণ্ডিডেট আমি পালোঁ আৰু আহিব নেক্সট ইয়াৰত অৱশ্যে আহিব। চবে এতিয়া গম পাইছে, এতিয়া ধুনীয়া ধুনীয়া আমি গান শুনিছোঁ। মই এতিয়া জয়দেৱ চক্ৰৱৰ্তীকো মই অশেষ ধন্যবাদ দিওঁ, তেওঁ বহুত মানে সহায় সহযোগিতা আছিলে। আমি আনন্দময়ী কালী মন্দিৰৰ চব মেম্বাৰক অশেষ ধন্যবাদো জ্ঞাপন কৰিম, আৰু আমাৰ এৰিয়াৰ মানুহবোৰক খুব সহায় সহযোগিতা কৰিছে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে। মই জাজমেণ্টকো বহুত ধন্যবাদ দিম, তেওঁলোকে ইমান গৰমত আহি আমাৰ এই মানে মন্দিৰত বহি পেলাই ইমান গৰমত তেওঁলোকে প্ৰতিযোগীবোৰৰ নামবোৰ হেৰি কৰি আপোনাৰ জাজমেণ্ট কৰি আছে। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগত আমাৰ যিমানখিনি গেষ্ট আমি কৰিছিলোঁ, গেষ্টও উপস্থিত হৈছে। খুব ভাল লাগে আজি আনন্দপূৰ্ণ দিনটোত আমি চবেও উপভোগ কৰিছোঁ, আপোনালোক কৈছে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ ছ' মাছ।